যুৱক যুৱতীক নাগৰিক মঞ্চৰ ষ্টেচনৰ সহযোগত আজিৰ এই বিক্ষোভ কাৰ্যসূচীত দলে দলে যোগদান কৰিবলৈ সৰ্বস্তৰ ৰাইজৰ প্ৰতি বিনম্ৰ অনুৰোধ জনোৱা হ'ল। শ্ৰদ্ধা ৰাইজ, ঔদসম ছাত্ৰ সন্থাৰ উদ্যোগত বিষয়টোৰ গুৰুত্বক আগবাঢ়ি আহিছে। মই ধন্যবাদ। এইখিনি কথা কৈ আজিৰ সংগ্ৰামত অংশগ্ৰহণ কৰা সদৌতি নাগৰিকক সকলো অৱস্থা নাই। ৰেল ষ্টেচনত যাওক, যিবিলাক ভিতৰৰ ভেণ্ডৰ, তাত আপুনি কোনো অসমীয়া তাত কোনো সুবাস বিচাৰি নাপাব, কোনো অসমীয়া ব্যৱসায় তাত অস্তিত্ব নাপাব। গতিকে আপোনাৰ মই যেনেকৈ ক'লোঁ লোকেল ট্ৰেইন নাই, তেনেকৈ ব্যৱসায়তো আজি আমাৰ অসমৰ স্থানীয় জনসাধাৰণ বঞ্চিত হৈছে। গতিকে এই স্থিতিৰ বিৰুদ্ধে আমাৰ যি প্ৰতিবাদ, আমি এই আজি সমাৱেশৰ জৰিয়তে আমি আমাৰ মাননীয় জনপ্ৰতিনিধিসকলক আবেদন জনাইছোঁ যে আপোনালোকে সময় দিয়ক। আমাৰ মাননীয় সাংসদ ৰঙিয়াৰ পৰা আমি গৌৰৱ কৰোঁ, দুগৰাকীকৈ আছে আমাৰ ৰাজ্যসভা লোকসভা স্থানীয় বিধায়ক, তেখেত এগৰাকী আমাৰ অধ্যক্ষ। ইমান সুন্দৰ পজিশ্যনত আমি জনপ্ৰতিনিধি নিৰ্বাচিত কৰিলোঁ, কিন্তু তেখেতসকলে আজি এই ৰাইজৰ যি ৰেল সমস্যাৰ সেই সমস্যা সমাধানৰ কাৰণে